ময়ৰাবাৰীত মিয়াৰ চূড়ান্ত উৎপাত লুঙি দাঙি হাতে হাতে চোকা অস্ত্ৰ লৈ অসমীয়াক কাটিবলৈ ওলাই আহিল জাক জাক মিয়া খেলঞ্জীয়া পৰিয়ালৰ হাজাৰ বিঘা ভূমি অবৈধ দখল জাক জাক মিয়া মাটি বিচাৰি যোৱা অসমীয়াক কাটি নদীত পেলাই দিয়াৰ শংকাৰ মিয়াৰ হয় খুদা কণ্ঠই কৈ গৈছে আজিৰ অসমীয়াই নিজক নিচিনিলে অসমতে মগনীয়া হ'ব আৰু সেই তাহানিতে গাই যোৱা গীতৰ কথা আজি আখৰে আখৰে মিলি পৰিছে অসম ৰাজ্য সন্দেহযুক্ত বহিৰাগতৰ আগ্ৰাসন এতিয়া অসম আৰু অসমীয়া ৰখাতলে যোৱাৰ দিশে থাকে অসমত খায় অসমত অথচ অসমত থাকি অসমীয়াৰ খাই আজি অসমীয়াকে কাটি নদীত উটুৱাই দিয়াৰ শংকাৰ সন্দেহযুক্ত মিয়া প্ৰথমে দৃশ্য চাওক হাতে হাতে চোকা অস্ত্ৰ লৈ এয়া মিয়াৰ জাক জাকপাতি অহা মিয়াৰ মাজৰ পৰা বিভিন্নজনে অশ্ৰাব্য শব্দৰে অসমীয়াক গালি দিছে বোলে অসমীয়াক কাটি নদীত পেলাই দিব এই দৃশ্য হৈছে ধিঙৰ বৰবিল কছাৰীবাৰীৰ চাপৰি খবৰ অনুসৰি প্ৰথম অৱস্থাত এইসমূহ অসমীয়াৰ মাটিত আধি খেতি কৰিছিল এইসকল মিয়াই আধি খেতিৰ সমান্তৰাল চাপৰিত দিনক দিনে বৃদ্ধি পাইছিল মিয়াৰ সংখ্যা আৰু বিগত প্ৰায় ৩০ বছৰ এসময়ত আধি খেতি কৰা এই মিয়াই বলপূৰ্বক দখল কৰে অসমীয়াৰ মাটি আৰু এতিয়া এনেদৰে নিজৰ মাটি বিচাৰি গ'লে হাতে হাতে চোকা অস্ত্ৰ লৈ অসমীয়াক কাটি নদীত উটুৱাই দিয়াৰ শংকাৰ দি খেদি আহে জাক জাক মিয়াই আৰু এইসকল মিয়াৰ অতপালিত এতিয়া থাকিব নোৱাৰা হৈছে খিলঞ্জীয়া অসমীয়া ইফালে অসমীয়াক কাটিবলৈ খেদি অহা এই মিয়াৰ জাকটোক নেতৃত্ব দিছে আছাদ আলী শহীদুল ইছলাম আব্দুল হামিদ ৰফিকুল ইছলাম জাকিৰ হুছেইন চাইকুল ইছলাম ছবিকুল ইছলাম আৰু আব্দুল ৰফিক এতিয়া এইসকল খিলঞ্জীয়া পৰিয়ালে মিয়াৰ কবলৰ পৰা নিজৰ মাটি বিচাৰি ৰাজ্যৰ মুখ্যমন্ত্ৰীক কাটৰ আহ্বান জনাবলৈ বাধ্য হৈছে মোৰ নাম শ্ৰী ৰাণু বৰা মই ধিং উজনি আঠগাঁও বৰ নামঘৰৰ বোৱাৰী আৰু জীয়াৰীও এতিয়া সদ্যহতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ছাৰক অনুৰোধ কৰিছোঁ যাতে আমাৰ যিখিনি বৰবিলৰ মাটি পৈতৃক সম্পত্তি সেই মাটিখিনি তেখেতে যাতে অতি সোনকালে ব্যৱস্থা এটা কৰি আমাক ঘূৰাই দিয়ে আৰু এতিয়া মানে মুছলমানৰ মিয়া আৰু মতা মানুহ একেলগে আহি আমাৰ যিখিনি মানুহ গৈছিলে তেখেতসকলক মানে কাটি পেলাই নদীত ভেচাই দিব এইদে বুলি মানে আমাৰ ভিডিঅ' আছে লাগে যদি আমি মুখ্যমন্ত্ৰী মহোদয় ডাঙৰীয়াক সেই ভিডিঅ'টো দিম তেখেতে যদি আমাক অকণমান সহায় কৰক এই মাটিখিনিৰ কাৰণে আৰু মুছলমানক সেই ঠাইৰ পৰা আঁতৰাই দিব লাগে মোৰ নাম গীতা কলিতা মই ধিং আনগাঁও নিৰ্বাসী বোৱাৰী বৰ্তমান ধিঙৰ বোৱাৰী মোৰ শহুৰ দেউতাহঁতৰ মাটি আছিলে আজি ৩ পাৰ আগতেই গৈ আছে তালৈ মাটি হেৰি কৰিবলৈ কিন্তু বহুত চেষ্টা কৰিছে নাই পৰা নাই মাজতে গৈছিলে গৈ চাইছিলে পুলিচো গৈছিলে পুলিচো সেয়া মাটি হেৰি কৰি একো কৰিব নোৱাৰিলে কিন্তু আজি ৩ দিনৰ আগত গৈছিলে আগত যাওঁতে মানে মাটি ওচৰ পাইছিলগৈ সিহঁতে মানে বহুত হেৰি কৰিলে জাঠি জোং লৈ আহি মানুহখিনিক মানে আক্ৰমণ কৰা আদি কৰিবলৈ ধৰিছে আৰু যেনে তেনে মানে মানুহখিনি বাচি আহিছে আৰু মই মানে ইমান চিনি নাপাওঁ মাটিখিনিলৈ গৈ পোৱা নাই কিন্তু মোৰ মানুহজনে আহি পেলাই কৈছে মোৰ মানুহজনো গৈছিলে সেইদিনা সিহঁতে জাঠি জোং লৈ আহি পেলাই মানে আগুৰি ধৰিছে হিয়া যেনে তেনে প্ৰাণ ৰক্ষা কৰি সৰু নাও এখনত মানে বাচি আহিছে এইকাৰণে মানে মহোদয় মন্ত্ৰী ডাঙৰীয়াক আগৰ পৰাও কৈ আছোঁ আৰু ইয়াৰ আগতো এবাৰ কৈছোঁ মহোদয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যাতে আগনতো শুনিছোঁ বহুত এনেকৈ দখল দিছে কাৰণ আমি বহুত দুখীয়া মানুহ আমাক সেইখিনি নকৰিলে আমি খেতি নকৰিলে খাবলৈ নাপাওঁ
সেইখিনি মাটি আমাৰ মানে সেহেঁতে দখল কৰি খাই আছে। ইমান যে টকা উপাৰ্জন কৰিছে সেইখিনি মাটি লৈ লাখ লাখ টকা, কিন্তু আমি মানে সহি এতিয়া থাকিব পৰা নাই। সেইকাৰণে মানে মানুহকেইজনক পঠিয়াই দিলোঁ। দিয়াতে মানে সেহেঁতে বহুত অপব্যয় কৰিছে, মানে অত্যাচাৰ কৰিবলৈ ধৰিছে আৰু যেনে তেনে বাচি আহিছে। সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক বাৰে বাৰে অনুৰোধ কৰি আছোঁ, সেইখিনি মাটি যাতে আমাক উভতাই দিয়ে তেওঁ। আমাৰ এইখিনি মানে আমাৰ এই 48 ঘৰমান মানুহ আছে আৰু মানে হাজাৰ হাজাৰ মাটি তাত পৰি আছে। আগতে আমাৰ দেউতাহঁতে খেতি কৰিছিলে, খেতি কৰোঁতে যেতিয়া 83 হেৰি হয় এই যুদ্ধ বিগ্ৰহ, তেতিয়া মানে মায়ে কোৱা শুনিছোঁ আৰু মোৰ মা এতিয়াও আছে মানে শাহুমা, মায়ে কৈ থাকে দেউতা বোলে নেপালী ঘৰৰ হেৰিয়ত বস্তা দি ঢাকিহে কোনোমতে প্ৰাণ ৰক্ষা কৰিছে। এতিয়া সেইটো ভয়তে মানে এওঁহঁত অলপমান দিন নগ'ল, তাৰ পাছত গৈছে গোৱাটো সেই একেই মানে পৰিস্থিতি। নানান খেতি কৰি আমি ঘৰ চলি আছিলোঁ, কিন্তু আজি অলপমান দিনৰ পৰা সিহঁতৰ অত্যাচাৰত আমাৰ খেতি বাতি কৰিবলৈ যাব নোৱাৰা হ'ল। সিহঁতে জাঠি জোং লৈ আহে মাৰিবলৈ। মোৰ দাদা আৰু মোৰ মানুহজন, মোৰ দেউতা পলাই সাৰি আহিছে। সেয়া উপাৰ্জনতে আমি ঘৰখন চলি আছিলোঁ। আমাৰ 6-7টা পৰিয়াল। এতিয়া সেই আছাদ আলী বোলা মানুহজনে গোটেই মাটি দখল কৰি ল'লে। লোৱাৰ পৰা আমাৰ অৱস্থা একেবাৰে বেয়া হৈ আহিল, কাৰণ আমাৰ আৰু মাটি নাই, তাতেই মাটি আছিলে, চলিব পৰা ৰাস্তা নাই। সেইকাৰণে আমি মন্ত্ৰী মহোদয়ক, মামাক যাতে আমি অনুৰোধ কৰিছোঁ, সেই মাটিখিনি যাতে আমাক যেনে তেনে যিকোনো উপায়ে আমাক দখলত দিয়ে যেন, সেইসকলৰ পৰা আনি আমাক দখলত দিয়ে। আমি বাৰে বাৰে তেখেতক আমি অনুৰোধ কৰিছোঁ। আগতেও তেখেতক আমি অনুৰোধ কৰিছিলোঁ, কিন্তু তেখেতে আমাক একো উপায় হেৰি নকৰিলে। সিদিনা মানে গৈছিলে মোৰ মানুহজন, দাদা আৰু মোৰ যিমানখিনি মানুহৰ মানে মাটি আছিলে সকলোখিনি গৈছিলে। যাওঁতে তেওঁলোকে হাল বাই থাকোঁতে তেওঁলোকে জাঠি জোং লৈ আহিছে মাৰিবলৈ। হাল বাবলৈ নিদিয়ে আৰু দখল নিদিয়ে। দখল নিদিয়াৰ কাৰণে আমাৰ মানুহকেইজন ভয়তে পলাই গুচি আহিছে। গতিকে তেখেতসকলে যদি সদায় তেনেকৈ অত্যাচাৰে কৰি থাকে, আমি মাটি কেনেকৈ দখল কৰিম? গতিকে মন্ত্ৰী মহোদয়ৰ ওচৰত বাৰে বাৰে আমি কাটৰ অনুৰোধ কৰিছোঁ, যাতে মাটিখিনি যেনে তেনে আমাক ঘূৰাই দি আমাক যাতে ন্যায়াধি পট্টা দিয়ে, সেইখিনি মন্ত্ৰী মহোদয়ৰ ওচৰত অনুৰোধ কৰিছোঁ। আৰক্ষীক জনাইছে নে নাই? আৰক্ষীক জনাইছোঁ। আৰক্ষীয়ে তেওঁলোকৰ পৰা আছাদ আলিৰ পৰা টকা খাইছে। টকা খাই পেলাই তেওঁলোকক মানে বহি আছে। তেওঁলোকক একো মানে হেৰি কৰা নাই। আৰক্ষী আৰু আছাদ আলিৰ মানে মিতিৰালি আছে। ইয়াৰ আগত মানে তেওঁলোকক কিমান 1 লাখ কিমান টকা তেওঁ ঘোচ দিছে, সেইটো আমি জানোৱেই। মইৰাবাৰীৰ পৰা ইমৰান খানৰ ৰিপৰ্ট, অসম লাইভ 24।